আজি যোনটো চেপ্টাৰ আমি আৰম্ভ কৰিব লৈছোঁ সেইটো হৈছে চেপ্টাৰ 15 খাদ্য সম্পদ আৰু উৎকৰ্ষ সাধন। এই চেপ্টাৰটো আৰম্ভ মই এইকাৰণেই কৰিছোঁ যে এইটো ইমান বুজিবলগীয়া চেপ্টাৰ নহয়। বুজিবলগীয়া চেপ্টাৰ ইন দ্য চেন্স মানে এনেকুৱা একো টপিক ইয়াত নাপাওঁ যিটো তোমালোকে আজিলৈকে পঢ়া নাই বা দেখা নাই। কিছুমান শব্দ আছে যিবিলাক কঠিন হয়। চেপ্টাৰটো দীঘলীয়া হয় কিন্তু টান নহয়, ঠিক আছে। যাৰ কাৰণে মই যিহেতু অনলাইন তহঁতে পঢ়িব গৈ আছোঁ সেইকাৰণে এইটো চেপ্টাৰৰ পৰা আৰম্ভ কৰি আছোঁ। যি নহওক খাদ্য সম্পদৰ উৎকৰ্ষ সাধন প্ৰথমতে চাই লওঁ আমি কি টপিক এই চেপ্টাৰটোত পঢ়িব গৈ আছোঁ, ঠিক আছে। মই আগতে কৈছোঁ চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগতে চেপ্টাৰটোত কি ক'ব বিচাৰিছে, কি হোৱাৰ ওপৰত গোটেই বিষয়বস্তুবিলাক সামৰি দিয়া আছে সেইটো মনত ৰাখিবি। যি নহওক খাদ্য সম্পদৰ উৎকৰ্ষ সাধন নামটো পাই তেন্তে গম পাইছোঁ যে আমি দৈনন্দিন যি খাদ্য খাওঁ তাৰ ওপৰতে গোটেই চেপ্টাৰটো দিয়া আছে। প্ৰথমতে মেইন টপিক আমি কি পঢ়িব গৈ আছোঁ চাই লওঁ। মনত ৰাখিবি 1 নম্বৰ টপিক আমি যোনটো চাব গৈ আছোঁ এইটো হ'ল খাদ্য এক সম্পদ, ঠিক আছে নে। এতিয়া প্ৰথমতে যোনটো সম্পদ বুলি শব্দ দিয়া আছে ইয়াতে চেপ্টাৰটোৰ নামতে এটা শব্দ ৱৰ্ড পাইছোঁ ন, সম্পদ। সম্পদ বুলি ক'লে সাধাৰণতে কি বুজাবি, এনেকুৱা প্ৰতিটো বস্তু যিটো আমি দৈনন্দিন কাৰ্যত ব্যৱহাৰ কৰোঁ সেইটো হৈ যাব সম্পদ। যিটো ব্যৱহাৰ কৰিলে তোৰ কিবা এটা সুবিধা হৈ আছে সেইটোৱে হৈ যাব সম্পদ। যেনে তহঁতে মোবাইল ফোনটো ইউজ কৰি পেলাই ভিডিঅ'টো চাই আছ, তেনে মোবাইল ফোনটো এটা সম্পদ হ'ব, ভিডিঅ'টো এটা সম্পদ হৈ গ'ল, ঠিক আছে নে। ওচৰ চাৰিওফালে যিবিলাক বস্তু তহঁতে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিছ, যিবিলাকে তোক সহায় কৰিছে বৃদ্ধি হোৱাত, বিকাশ হোৱাত, নাইবা যেনেধৰণে নহওক কিয় সেইবিলাক সম্পদ হৈ যায়, ঠিক আছে নাই। উদ্ভিদ হৈ যাব এটা সম্পদ, বা আমি নিজেও একো সম্পদ হৈ যায়। এতিয়া খাদ্য হৈ গ'ল এক সম্পদ। খাদ্যটো সম্পদ কিহৰ কাৰণে হৈ যায়, খাদ্য আমাক কিহৰ যোগান ধৰে, শক্তিৰ যোগান ধৰে, হয়নে। শক্তিৰ যোগান আমাক কোনে ধৰিব, খাদ্য ধৰিব। যি খাদ্য আমি দৈনন্দিন ব্যৱহাৰ কৰি আছোঁ তাৰ পৰা আমি কি লাভ কৰিব পাৰিছোঁ, শক্তি লাভ কৰিব পাৰিছোঁ। শক্তিৰ জৰিয়তে আমি দৈনন্দিন জীৱনত বিভিন্ন কাৰ্যবিলাক কৰিছোঁ। গতিকে খাদ্যও হৈ গ'ল এটা কি হয়, সম্পদ, ঠিক আছে নে। গতিকে খাদ্যৰ পৰা প্ৰথম পইণ্টটো আমি কি কৰিম, নেক্সটত পইণ্ট খাদ্যৰ পৰা আমি কি পাওঁ আমি চামগে পাছত পইণ্টবিলাক হেৰি কৰি পেলাই। প্ৰথমতে মেইন পইণ্টকেইটা চাই লওঁ। খাদ্য এক সম্পদ হয়, খাদ্যৰ পৰা আমি কি পাওঁ, শক্তি পাওঁ। কেনেধৰণৰ শক্তি পাওঁ সেইটো চামগে। তাৰপিছত আমি পঢ়িব গৈ আছোঁ আমি উৎকৰ্ষ সাধন কিয় লাগে, অৰ্থাৎ আমাক উৎকৰ্ষ সাধন যে কৰিব লাগে চেপ্টাৰটোৰ নাম হ'ল খাদ্য সম্পদৰ উৎকৰ্ষ সাধন। খাদ্যটোতো আমি গম পালোঁ সম্পদ হয়, এইটো গম পালোঁ। উৎকৰ্ষ মানে মনত ৰাখিব উন্নতি সাধন কৰা, অৰ্থাৎ খাদ্যৰ যিটো সম্পদ হয় সেইটো উন্নতি সাধন কৰা কিয় দৰকাৰ হৈ আছে। তহঁতে জানো যে বৰ্তমান সময়ত জনসংখ্যা যিটো হাৰত বৃদ্ধি পাইছে সেই অনুপাতে যদি খাদ্যৰ উন্নত মানৰ খাদ্য সৃষ্টি নহয় বা খাদ্যৰ উৎপাদন ব্যৱস্থাটো কণ্ট্ৰল কৰা নহয়, তেতিয়াহ'লে কি হ'ব, আধা সংখ্যক মানুহে পৃথিৱীৰে ভোকত থাকি যাব লাগিব। যাৰ কাৰণে কি কৰিব লাগে, আমি খাদ্যৰ যি সম্পদ তাৰ উন্নতি সাধন কৰিব লাগে বা উৎকৰ্ষ সাধন কৰাটো অতি প্ৰয়োজন। নহ'লে খাদ্য কি হ'ব, আধা সংখ্যক মানুহে এটা সময় এনেকুৱা আহিব যে খাদ্য খাবলৈ নোপোৱা হৈ যাব। তাৰপিছত কেনেধৰণৰ উৎকৰ্ষ সাধন কৰিম, উৎকৰ্ষ সাধন কৰিম ঠিকেই আমাৰ খাদ্য সম্পদৰ, কিন্তু কেনেধৰণে উৎকৰ্ষ সাধন কৰিম সেইটো এটা ইম্পৰ্টেণ্ট পইণ্ট। এনেকুৱা নহয় যে খাদ্য উৎকৰ্ষ সাধন কৰিবলৈ যিকোনো কাম কৰিব পাৰিবি। কিছুমান নিৰ্দিষ্ট পইণ্ট আছে যিবিলাক খাদ্যৰ লগত জড়িত হৈ যায়। উৎপাদন ব্যৱস্থা হওক বা আমদানি কৰা, ৰপ্তানি কৰা, ঠিক আছে, পৰিবহন ব্যৱস্থা হওক, কেনেধৰণে বীজ ৰোপণ কৰিছ তই খাদ্যৰ, তাৰ ওপৰত ডিপেণ্ড কৰিব কেনেধৰণে উৎকৰ্ষ সাধন কৰিম। তাৰপিছত আমি কৰিম কি ক্ষেত্ৰত আমি মানে টাৰ্গেট কৰি ল'ম। যেনে খাদ্য সম্পদৰ উৎকৰ্ষ সাধন কৰিব গৈ আছ, গতিকে সেইটোৰ কাৰণে আমি কি টাৰ্গেট কৰিম, কি পইণ্টৰ ওপৰত মেইনলি গুৰুত্ব দিম। আৰু গুৰুত্ব দিম মানে কি কয় মনত ৰাখিবি, খাদ্য সম্পদৰ উৎকৰ্ষ সাধন মানে তই মই কোনোবা এজন ব্যক্তি ঘৰতে বহি পেলাই খাদ্য সম্পদৰ উৎকৰ্ষ সাধন কৰিব নোৱাৰো, ঠিক আছে না। ইয়াৰ কাৰণে বিভিন্ন চৰকাৰ আছে বা বৈজ্ঞানিকসকল আছে যিসকলে ডিচাইড কৰিব যে এনেধৰণে খাদ্য উৎপাদন কৰিলে খাদ্য সম্পদ কি হ'ব, বেছিকে উৎপন্ন হ'ব বা উৎকৰ্ষ সাধন হ'ব, ঠিক আছে নে। গতিকে আমি চেপ্টাৰটোৰ এই পইণ্টখিনিৰ বিষয়ে আলোচনা কৰিব গৈ আছো যে খাদ্য প্ৰথম পাৰ্টটোত আমি আলোচনা কৰিব গৈ আছো, অৰ্থাৎ বা আজিৰ ভিডিঅ'টোত আমি এইকেইটা পইণ্টে আলোচনা কৰিম প্ৰধানকৈ, ঠিক আছে। গতিকে চাওঁ খাদ্যৰ পৰা আমি কি পাওঁ। এটা বস্তু মনত ৰাখিবি, ইয়াতে যেতিয়া এটা নিৰ্দিষ্ট পইণ্ট মই ষ্টাৰ্ট কৰিম, ঠিক আছে নে, যে কোনটো পইণ্টৰ পৰা কোনটো পইণ্টলৈ গৈ আছো, যেতিয়াই কিবা এটা পইণ্টৰ আগত হেছটেগ পাবি ন, হেছটেগ মানে বুজিছ ন, এনেকুৱা চিম্বলটো পাবি, মনত ৰাখিবি তাৰ পৰা এটা নতুন পইণ্ট ষ্টাৰ্ট হৈছে বুলি ধৰি ল'বি। যেতিয়া হেছটেগ পাবি, হেছটেগৰ পাছৰ পৰা বুলি পেলাই সেই পইণ্টৰ লগত জড়িত বিভিন্ন পইণ্টবিলাক থাকিব। আকৌ যেতিয়া নেক্সট হেছটেগটো আহিব তেতিয়া গম পাবি যে আচ্ছা এইটো ছেকেণ্ডৰ পইণ্টৰ বা এইটো এটা বেলেগ পইণ্ট হয়। প্ৰথমতে চাই লওঁ খাদ্যৰ পৰা আমি কি পাওঁ। খাদ্যৰ পৰা কি পাওঁ এই টপিকটো তহঁতে ক্লাছ 6, 7, 8 চবতে পঢ়িবলৈ পাই আহিছো এতিয়ালৈকে যে খাদ্যৰ পৰা আমি কি আহৰণ কৰোঁ। খাদ্যৰ পৰা প্ৰধানকৈ আমি শক্তি আহৰণ কৰোঁ, কিন্তু শক্তিটো কি ৰূপত থাকে, খাদ্যৰ পৰা আমি কি পাওঁ বুলি ক'লে এতিয়া কি ক'ম, প্ৰথমতেতো কাৰ্বহাইড্ৰেট পাওঁ। কাৰ্বহাইড্ৰেটৰ উৎস কি হয়, চাউল, ঘেঁহু, প্ৰধান উৎস, ঠিক আছে নে। শক্তিৰ যোনটো প্ৰধান উৎস হয়, শক্তি আহৰণে কাৰ্বহাইড্ৰেট হয়। তাৰপিছত খাদ্যৰ পৰা আমি কি পাওঁ, প্ৰটিন পাওঁ। প্ৰটিনৰ উৎস কি হয়, মাছ, মাংস, ডিম হৈ গ'ল, ঠিক আছে নে, এইবিলাক হৈ গ'ল প্ৰটিনৰ কিছু উৎস। তাৰপিছত আহি গ'ল চৰ্বি। চৰ্বিৰ উৎস কি হয়, ঘিউ হৈ গ'ল, বাদাম হৈ গ'ল, বিভিন্ন তেল জাতীয় হৈ গ'ল, ঠিক আছে, ছানফ্লাৱাৰ আছে, সৰিয়হ আছে, এইবিলাক হৈ গ'ল চৰ্বিৰ কিছুমান উৎস। খাদ্যৰ পৰা আমি এইকেইটা লাভ কৰোঁ, ঠিকেই, কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বি, কিন্তু তাৰোপৰি এই কেইটামান অতি ইম্পৰ্টেণ্ট বস্তু লাভ কৰোঁ যিটোৰ বিষয়ে আমি দৈনন্দিন কথা পাতি নাথাকোঁ, সেইটো হ'ল আমাৰ ভিটামিন আৰু খনিজ লৱণ।
মনে ৰাখিবি ভিটামিন আৰু খনিজ লৱণো খাদ্যৰ থকা অতি ইম্পৰ্টেণ্ট পইণ্ট হয় ই যদি ভিটামিন বা খনিজ লৱণ খাদ্য নাথাকে তেনেহ'লে আমাৰ খাদ্য খোৱাৰ দেখিবি যে শৰীৰত গৰ্বৰ হোৱা আৰম্ভ হৈ যাব যেনে কিছুমান জানো যে ভিটামিন এৰ অভাৱত আমাৰ কি হয় কুকুৰিকণা ৰোগ হয় তহঁতৰ কাৰণে এটা পইণ্ট মই ৰাখিলোঁ ভিটামিন বিৰ অভাৱত কি হয় সেইটো বিচাৰি উলিয়াবি আৰু মই ভিডিঅ'টো দিয়াৰ পিছত কুৱেশ্যন দিম তাত মই হোমৱৰ্ক হিচাপে দিম তাত কুৱেশ্যনবিলাকৰ এনচাৰ অনুযায়ী কৰিবি যি নহওক খাদ্যৰ পৰা আমি কি পাওঁ কাৰ্বহাইড্ৰেট প্ৰটিন চৰ্বি ভিটামিন আৰু খনিজ লৱণ ঠিক আছে নে তাৰপিছত আকৌ উৎকৰ্ষ সাধনৰ প্ৰয়োজনীয়তা আৰু কি ক্ষেত্ৰ মই আগতে কৈছোঁ এই আগৰ পইণ্টতে মই কৈছিলোঁ এইটো খাদ্যৰ পৰা আমি কি পাওঁ আমি গম পালোঁ নেক্সট আহি গ'ল কি আমি উৎকৰ্ষ সাধন কিয় কৰিব লাগে কি আছে কেনেধৰণে উৎকৰ্ষ সাধন কৰিব লাগে উৎকৰ্ষ সাধনৰ প্ৰয়োজনীয়তা আৰু কি ক্ষেত্ৰত আমি উৎকৰ্ষ সাধন কৰিম উৎকৰ্ষ সাধনৰ প্ৰয়োজনীয়তা কি হৈছে বৃহৎ জনসংখ্যাৰ ভৰণ পোষণৰ বাবে আমি কি কৰিব লাগে খাদ্য সম্পদৰ উৎকৰ্ষ সাধন কৰিব লাগে জনসংখ্যা ইমান বাঢ়ি গৈছে যে সিহঁতক খুৱাবৰ কাৰণে খাদ্য উৎপাদন প্ৰণালীবিলাক যদি আমি পুৰণিকলীয়া প্ৰণালীবিলাকে অৱলম্বন কৰি থাকোঁ তেনে ইমান খাদ্য উৎপন্ন নহ'ব যে আমাৰ ইমান বৃহৎ জনসংখ্যা এটা ভৰণ পোষণ কৰিব পৰা যাব সেইকাৰণে কি কৰিব লাগে খাদ্য সম্পদবিলাকৰ উন্নতি সাধন কৰিব লাগে ঠিক আছে আৰু উন্নতি কেনেকৈ উন্নতি সাধন কৰিম সিহঁতৰ পৰিমাণ বৃদ্ধি কৰিম লগতে সিহঁতৰ গুণগত মানদণ্ড বৃদ্ধি কৰিম কোৱালিটি আৰু কোৱান্টিটি ঠিক আছে গতিকে খাদ্য যিমানবিলাক আমি উৎপন্ন কৰিম তাৰ প্ৰথমতেতো পৰিমাণটো বৃদ্ধি কৰিবই লাগিব কিন্তু তাৰ গুণগত মানো উন্নত কৰিব লাগিব এনেকুৱা নহয় যে বহুত বেয়া ধৰণৰ খাদ্য কিছুমান উৎপন্ন কৰি পেলাই আমি সেয়া খাদ্য হিচাপে জনসাধাৰণৰ মাজত বিতৰণ কৰিব পাৰিম গতিকে পৰিমাণ আৰু গুণগত মানৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিম নেক্সট পইণ্টটো চাই লওঁ আমি কি ক্ষেত্ৰৰ ওপৰত গুৰুত্ব দিব লাগিব এতিয়া মনত ৰাখিবি যেতিয়া আমি খাদ্য সম্পদৰ কথা কওঁ ন খাদ্য সম্পদ বুলি কোৱাৰ লগে লগে আমি দৈনন্দিন জীৱনত আহৰণ কৰা খাদ্য সম্পদবিলাক আমি দুই ধৰণেই পাওঁ আমি তহঁতে যদি ভাবিবলৈ যাওঁ হয়তো তহঁতে খেতি পথাৰৰ পৰা আহৰণ কৰা খাদ্য ভক্ষণ কৰি আছ নাইবা পশুধনৰ পৰা প্ৰধানকৈ বাকী যিমানবিলাক মানে চিপছ হওক কিবা হওক সেইবিলাক আমি চাব নাযাওঁ সেইবিলাক মানে প্ৰাইমেৰী নহয় ছেকেণ্ডেৰী বস্তুৱে প্ৰধানকৈ আমি কি কৰোঁ হয়তো কৃষি ক্ষেত্ৰৰ পৰা আহৰণ কৰিছোঁ নাইবা আমাৰ পশুধনৰ পৰা আহৰণ কৰি থকা খাদ্যবিলাক আমি সাধাৰণতে কাৰ্বহাইড্ৰেট প্ৰটিন আৰু চৰ্বি উৎস হিচাপে গ্ৰহণ কৰোঁ প্ৰথম পাৰ্টত আমি কৃষি ক্ষেত্ৰৰ বিষয়ে পঢ়িম ছেকেণ্ড পাৰ্টত পশুধনৰ বিষয়ে কৃষি ক্ষেত্ৰতো আকৌ আমি এই চেপ্টাৰটোত কি পঢ়িব গৈছোঁ চা শস্যৰ সচৰ প্ৰকাৰৰ উৎকৰ্ষ সাধন উৎকৰ্ষ বুলি ক'লে মনত ৰাখিবি উন্নতি সাধন কৰা কৃষি ক্ষেত্ৰত আমি কেনেধৰণে উৎকৰ্ষ সাধন কৰিব কৃষি ক্ষেত্ৰত প্ৰথমতে শস্যৰ সচ যোনটো বীজ হয় যোনটো আমি লগাওঁ য'ৰ পৰা উদ্ভিদজোপা গজে প্ৰথমতে আমি কৃষি ক্ষেত্ৰৰ উন্নতি কেনে সাধন কৰিম তাৰ বীজৰ প্ৰকাৰ যিবিলাক বীজ আমি লগাম সেই বীজবিলাকৰ প্ৰথমতে উন্নতি সাধন কৰিম আকৌ বীজৰ উন্নতি সাধন কৰিলে নহ'ব বীজৰ পৰা যেতিয়া উদ্ভিদৰ জন্ম হ'ব সেই উদ্ভিদৰ কি কৰিব লাগিব উৎপাদন ব্যৱস্থাৰো উন্নতি সাধন কৰিব লাগিব প্ৰথমতে আমি কৃষি ক্ষেত্ৰৰ উন্নতি সাধন কৰিব গৈ আছোঁ কৃষি ক্ষেত্ৰৰ উন্নতি সাধনৰ ক্ষেত্ৰত তিনিটা পইণ্ট জড়িত এটা হৈ গ'ল শস্যৰ সচৰ প্ৰকাৰৰ উৎকৰ্ষ সাধন উন্নত কৰা উৎপাদন ব্যৱস্থাৰ উৎকৰ্ষ সাধন কৰা উৎপাদন যেনেকৈ কৰিম তাৰ উৎকৰ্ষ সাধন কৰা অৰ্থাৎ উদ্ভিদ বীজখিনি লগোৱাৰ পাছত আমি কি ব্যৱস্থা ল'ম সেয়া আমি চাব গৈ আছোঁ বীজৰ সংৰক্ষণ উদ্ভিদজোপা লগালে যেনে ধানৰ ভাল বীজ অলপ গ্ৰহণ কৰিছোঁ বীজখিনি ভাল বীজ হ'লেই যে এটা ভাল উদ্ভিদৰ জন্ম হ'ব বা বেছি আমি ধান পাম তেনেকুৱা নহয় ভাল বীজটো লগাব লাগিবই তাৰ লগতে আমি কি কৰিব লাগিব লগোৱাৰ পাছত যে উদ্ভিদজোপা বাঢ়িব ধান গছ গজিব পথাৰত তাৰ পাছত গজাৰ সময়টো কি কৰিব লাগিব তাত আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব যেনে অপতৃণবিলাক এৰুৱাব লাগিব ঠিক আছে নে পোক লাগিলে পোক বা বেক্টেৰিয়া বা ভেঁকুৰ লাগিলে সেইবিলাক আঁতৰিব লাগিব সেইটো কৰিম আকৌ সেয়া কৰিলে নহ'ব ধানৰ বীজ যেতিয়া আমি ঘৰলৈ লৈ আহিম কি কৈছে বীজৰ সংৰক্ষণ ব্যৱস্থা উৎকৰ্ষ সাধন তই কিবা এটা খেতি কৰিছ খেতি কটাৰ পাছত লাগিলে সেয়া বিলাহীৰ খেতি হওক কবিৰ খেতি হওক সেয়া বীজ হৈ গ'ল নাইবা তই ধানৰ বীজ লৈ আনো যেতিয়া ধান কাটি পেলাই আনিবি অনাৰ পাছত তই এনেই পেলাই থ'লে উৎকৰ্ষ সাধন নহ'ব বাকী দুটাত যেনেকৈ আমি কষ্ট কৰিছোঁ বীজৰ লগতে উৎপাদন কৰাত ডাঙৰ দীঘল কৰাত কিন্তু কাটি অনাৰ পাছত বীজৰ সংৰক্ষণ ব্যৱস্থাটো কিন্তু আমি তেনেধৰণেই গুৰুত্ব আৰোপ কৰিব লাগিব তেতিয়াহে কি হ'ব কৃষি ক্ষেত্ৰত উৎপাদন ব্যৱস্থা আমাৰ উৎকৰ্ষ সাধন হ'ব গতিকে মনত ৰাখিবি কৃষি ক্ষেত্ৰত উৎপাদন ব্যৱস্থাৰ উন্নতি কৰিবৰ কাৰণে তিনিটা বস্তু আমি পঢ়িব গৈ আছোঁ বহলাই পেলাই পঢ়িমগৈ আমি সচৰ উৎকৰ্ষ সাধন উৎপাদন ব্যৱস্থা উৎকৰ্ষ সাধন আৰু বীজৰ সংৰক্ষণ আনহাতে নেক্সট ভিডিঅ'ত আমি চামগে পশুধনৰ ওপৰত প্ৰথমতে আমি কৃষি ক্ষেত্ৰত কি ব্যৱস্থাপনা কৰিব গৈ আছোঁ এইটো চাই লওঁ তাৰ লগতে এক নম্বৰ ইম্পৰ্টেণ্ট বস্তু মনত ৰাখিবি 1900ৰ দশকত এজন মানুহ আছিলে যাৰ নাম আছিল MS স্বামীনাথন তেওঁ কি কৰিছিলে সেউজ বিপ্লৱ আনিছিলে তহঁতে বহুত বাৰ শুনিছোঁ যে সেউজ বিপ্লৱ 1900ৰ দশকত হৈছিলে 1900 চনৰ আশে পাশে সেউজ বিপ্লৱ হৈছিলে সেউজ বিপ্লৱ মানে ভাৰতত যেতিয়া স্বাধীনতাৰ পাছত কি হৈছিলে জনসংখ্যা ইমানেই বৃদ্ধি পাইছিলে বহুত মানুহ ভোকাতুৰ অৱস্থাত শুবলগীয়া হৈছিলে তাই সময়ত কি হৈছিলে MS স্বামীনাথন নামৰ এই মানুহজনে
এই খাদ্য সম্পদৰ উৎকৰ্ষ সাধনত গুৰুত্ব আৰোপ কৰিলে কি ধৰণে এই ধৰণে যে শস্যৰ বীজৰ তেওঁ কি হ'ব তেওঁ এনেকুৱা মানুহ নিজৰ লগত জড়িত কৰালে যাৰ জৰিয়তে কি হৈছে ভাৰতৰ কৃষি ক্ষেত্ৰখনৰ নাইবা পশুধনৰ ক্ষেত্ৰৰ যাতে উন্নতি সাধন হ'ব পাৰে এতিয়া মনত ৰাখিবি সেউজ বিপ্লৱ কোনে আৰম্ভ কৰিছিলে প্ৰথমতে MS স্বামীনাথন আৰু তেন্তে গম পাবি হোৱাইট ৰেভলিউচন বুলি পেলাই ভাৰতত কি হৈছিলে ইমান গৰু আছিলে যিটো গাখীৰৰ অতি অপব্যয় হৈছিলে অৰ্থাৎ বেছিভাগ মানুহেতো খাবই পোৱা নাছিলে গাখীৰ তাৰ কাৰণে কি হৈছিলে এনেকুৱা ব্যক্তিও আছিলে যোনে গাখীৰৰ লগত জড়িত বা হোৱাইট ৰিভলিউচন বুলি যাক কোৱা হয় তাৰ ক্ষেত্ৰত উৎকৰ্ষ সাধন কৰিছে যি নহওক এইটো চেপ্টাৰত আমি কৃষি ক্ষেত্ৰৰ কথা পঢ়িব গৈ আছো 1 নম্বৰ কুৱেশ্যনৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হয় সেউজ বিপ্লৱ কাৰ দিনত আৰম্ভ হৈছিলে বা কোনে আৰম্ভ কৰিছিলে MS স্বামীনাথন ঠিক আছে এটা লগে লগে তুমি দেখা পাইছা হ্যাশট্যাগটো আহি গ'ল মানে এইটো এটা পইণ্ট আৰম্ভ কৰিব গৈ আছো প্ৰথম পইণ্ট কোনটো আৰম্ভ কৰিম এই যে তিনটা পইণ্ট আমি পঢ়িলো শস্যৰ খৰচ উৎপাদন ব্যৱস্থা বীজৰ সংৰক্ষণ এইকেইটা পাৰ্টকে পঢ়িব গৈ আছো প্ৰথমতে আমি পঢ়িব গৈ আছো কি শস্যৰ খৰচৰ উৎকৰ্ষ সাধন ঠিক আছে নে যেটো হ্যাশট্যাগ দি পেলাই মই আৰম্ভ কৰিব গৈ আছো দিনৰ শস্যৰ খৰচৰ উৎকৰ্ষ সাধন বা উন্নতিকৰণ বুলি ক'লে একে কথা মনত ৰাখিবি এটা কথা হৈ গ'ল যে শস্যৰ খৰচ বা খৰচ বুলি কোৱা মনত ৰাখি বীজৰ কথা কৈ আছো যেটো আমি লগাব যাম ঠিক আছে যে খাদ্যৰ বীজ বা শস্যৰ বীজ বেলেগ বেলেগ পৰিবেশত বৃদ্ধি হয় যেতিয়া আমি কিবা এটা গছৰ বা উদ্ভিদৰ বীজ লগাবলৈ যাওঁ এনেকুৱা নহয় যে জিকা গছ গৈ বেলেগ যিকোনো এটা সিজনত গৈ লগাব পাৰিবি ঠিক আছে না ধানৰ বীজবোৰ তই যিকোনো এটা সিজনত লগাব পাৰিবি অৰ্থাৎ শস্যৰ যে বীজ হয় সেই বীজবিলাক কি হয় বেলেগ বেলেগ পৰিবেশতে সৃষ্টি হ'ব পাৰে ডাঙৰ দীঘল হ'ব পাৰে কি হয় কেনেকুৱা পৰিবেশ হয়তো মাটিৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব কিছুমান শস্যৰ বীজ আছে যি বালিয়া মাটিত হ'ব কিছুমান শস্য আছে যিবিলাক বোকা মাটিত হ'ব আকৌ ৰ'দ বৰষুণৰ ওপৰতো ডিপেন্ড কৰিব কিছুমান ৰ'দৰ দিনত হয় কিছুমান বৰষুণৰ সিজনত হয় উষ্ণতাৰ তাৰতম্যৰ ওপৰতো সেই শস্যৰ বীজবিলাক কি কয় নিৰ্ভৰ কৰে কেনেকুৱা উষ্ণতা ডাঙৰ দীঘল হ'ব ঠিক আছে নাই এতিয়া শস্যৰ উন্নতি সাধন আমি কেনে কৰিম এই উন্নতি সাধনৰ এটা প্ৰক্ৰিয়াৰ কথা আমাক এইটো চেপ্টাৰত দিয়া আছে যে শস্যৰ যে বীজ হয় এই বীজৰ উন্নতি সাধন কৰিব পৰা এটা প্ৰক্ৰিয়া হৈ গ'ল বৰ্ণ সংকৰণ ঠিক আছে নে বৰ্ণ সংকৰণ প্ৰক্ৰিয়া কি হৈছে সংজ্ঞাটো কি হয় যে জিনীয় সাল সলনিৰ জৰিয়তে বেলেগ বেলেগ প্ৰকাৰৰ শস্যৰ মাজত পৰাগ যোগ ঘটাই উন্নত মানৰ শস্যৰ উৎপাদন ব্যৱস্থাকে কি বুলি কোৱা হয় সাধাৰণতে বৰ্ণ সংকৰণ বুলি কোৱা হয় এতিয়া এটা বস্তু মনত ৰাখ যে এটা নিৰ্দিষ্ট বীজ যদি আমি লওঁ সেই বীজটো কি হ'ব এটা নিৰ্দিষ্ট পৰিবেশতে ডাঙৰ দীঘল হ'ব পাৰে ঠিক আছে নে যিকোনো এটা বীজ আমি ধৰিলো বীজ এটা লৈছো সেই বীজটো কি হয় ধৰি ল বোকা মাটিত গজিব পাৰে আৰু অকল ৰ'দৰ দিনত গজিব পাৰে যদি কিবা কাৰণে বৰষুণ হৈ যায় না বীজটোৰ পৰা ভাল উদ্ভিদ মানে ভাল ফসল উৎপন্ন নহয় এটা কি কৰিব বৈজ্ঞানিকসকলে এনেকুৱা কৰিলে যে সেই যোনটো উদ্ভিদ আছিলে সেই যোনটো বীজ আছিলে বৰ্ণ সংকৰণৰ মাধ্যমেৰে বৰ্ণ সংকৰ এনেকুৱা এটা প্ৰণালী তাত কি কৰিছে এনেকুৱা কিছুমান জিন লগাই দিছে জিন বুলি ক'লে মনত ৰাখিবি যে প্ৰত্যেক উদ্ভিদেই হওক বা প্ৰাণীয়ে হওক সবৰে কিবা নহয় কিবা এটা বৈশিষ্ট্য আছে ঠিক আছে নে উদ্ভিদ এজোপা যে ওখ হৈছে সেইটো এটা বৈশিষ্ট্য হয়তো কিহৰ কাৰণে হৈছে জিনৰ কাৰণে হৈছে উদ্ভিদ এজোপা যে বোকা মাটিত হ'ব বা খাৰুৱা মাটিত হ'ব গৈ আছে সেইটো এটা জিনৰ কাৰণে হৈছে কিবা এটা শস্যৰ বীজ যে বোকা মাটিত হৈছে বা বালি বোকা মাটিত হৈছে কিন্তু বালিয়া মাটিত নাই হোৱা সেইটো কিহৰ কাৰণে হৈ আছে এটা জিনৰ কাৰণে হৈ আছে ঠিক আছে ধান গছ যে বোকাত গজিছে ধানৰ জিনটোৱে এনেকুৱা যে সি বোকা মাটিতে গজিব ঠিক আছে তাক যদি তই বালিয়া মাটি লগাবলৈ যাও সাধাৰণতে তাৰ পৰা ভাল ফসল নাপাবি কিন্তু জিনীয় সাল সলনি এনেকুৱা এটা প্ৰক্ৰিয়া হয় যেটো মনত ৰাখিবি আমি ঘৰ বহি পেলাই কৰিব নোৱাৰো যোনটো ৰাসায়নিক আৰু বৈজ্ঞানিকে লেবত কৰে এনেকুৱা এটা প্ৰক্ৰিয়া হয় এটা জিনতে কি কৰিব বেলেগ বেলেগ গুণ সুমিয়াই দিব পাৰে অৰ্থাৎ জিনীয় বৰ্ণ সংকৰণৰ মাধ্যমেৰে এনেকুৱা এটা বীজ উৎপন্ন কৰিব পাৰিবি যেটো কি হ'ব পাৰে দুই তিনিটা গুণ থাকিব সি বোকা মাটিটো হয় বোলে সি বালিয়া মাটিটো হয় সি ৰ'দ দিলেও হয় সি বৰষুণ দিলেও হয় অৰ্থাৎ এই প্ৰক্ৰিয়াটো যোনটো কৰিব সেইটো কিহৰ জৰিয়তে কোৱা হয় বৰ্ণ সংকৰণৰ জৰিয়তে কৰা হয় তোতে আজিকালি মনত ৰাখিবি বিভিন্ন প্ৰকাৰৰ ধান বিলাক যোনবিলাক আমি পাওঁ যেনে তোতে বা ধানৰ কথা বাদ দে জিনীয় সালসলনিৰ মাধ্যমেৰে এটা মই ডাঙৰ উদাহৰণ দিব গৈছো এইটো হৈ গ'ল যে কবি বিলাক দেখিছ না ফুলকবি বন্ধাকবি এইবিলাক যোনবিলাক কবি আমি সাধাৰণতে পাই থাকো ঠিক আছে নাই সেই ফুলকবি বন্ধাকবিলে আগতে কি আছিলে পৃথিৱীৰ এটাই কবি আছিলে তো বনৰীয়া কবি বুলি যাক কৈছিলে বনৰীয়া কবিত কি হয় অকল পাত বিলাকে থাকে বেলেগ একো নাথাকে ঠিক আছে নে এটা পাত বিলাক যদি থাকে ইয়াক মানুহে কেনেকৈ ভক্ষণ কৰিব ইয়াৰ পৰা খালে একো পোৱাই নাযাব সেইকাৰণে বৈজ্ঞানিকে কি কৰিলে জিনীয় সালসলনিৰ মাধ্যমেৰে হয় সি বনৰীয়া কবি কিন্তু তাক জিনীয় সালসলনিৰ মাধ্যমেৰে জিনৰ পৰিৱৰ্তন কৰি পেলাই কি কৰিলে তাৰ পৰা ফুলকবি বনিলে ফুলকবি বা ওলকবি বনিলে ঠিক আছে নাই ব্ৰকলি বুলি পেলাই এটা তন্তে বস্তু পাবি সেইটো বনিলে গতিকে জিনীয় সালসলনিৰ মাধ্যমেৰে এই কামবিলাক কৰিব পৰা যে বীজৰ এনেকুৱা পৰিৱৰ্তন কৰাব যে সি কেইবাটাও গুণ লাভ কৰিব পাৰে জিনক কেনেধৰণে লাভ কৰে সেইটো আমি চামগে কিন্তু জিনীয় সালসলনিৰ জৰিয়তে হৈ আছে গতিকে বৰ্ণ সংকৰণ বুলি কোৱাৰ লগে লগে সিম্পলি মনত ৰাখিবি যে এনে এটা প্ৰক্ৰিয়া হয় যে দুটা বেলেগ বেলেগ ধৰণৰ উদ্ভিদৰ যি লগ লগোৱা হয় এটা উদ্ভিদ এনেকুৱা হ'ব পাৰে যি খাৰুৱা মাটিত গজে এটা উদ্ভিদ এনেকুৱা হ'ব পাৰে যি
ইমান খাৰুৱা হ'ব নালাগে তেতিয়াও কিন্তু কি হয় বৃদ্ধি হয় নাইবা এটা মাটি বোকা মাটিত গজে এটা হৈ গ'ল বালিয়া মাটিত উদ্ভিদে বৈজ্ঞানিকে কি কৰিব পাৰে যে দুইটাৰে জিন একেলগে যদি কৰি দিয়ে তেতিয়াহ'লে আমি কি গম পাম যে এনেকুৱা এটা উদ্ভিদ লাভ কৰিব পাৰোঁ বা এনেকুৱা এটা বীজ উৎপন্ন হ'ব পাৰে যি খাৰুৱাটো গজিব ইমান যাৰ কাৰণে অলপ খাৰুৱাটো গজিব সি অলপমান বোকা মাটিটো গজিব পাৰে অৰ্থাৎ ই বেলেগ বেলেগ ধৰণৰ গুণ লাভ কৰিলে দুটা গুণ মিলাই দিয়া হ'ল গতিকে প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় বৰ্ণ সংকৰণ ঠিক আছেনে এতিয়া কথাটো হৈ গ'ল যে বৰ্ণসংকৰণ প্ৰক্ৰিয়াটো ঠিকে আছে বাৰু বৰ্ণসংকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা আমি কি কৰিম খাদ্যৰ বীজৰ উৎকৰ্ষ সাধন কৰিব পাৰোঁ ঠিক আছে নাই এতিয়া কথাটো হৈ গ'ল যে বৰ্ণসংকৰণ কি ক্ষেত্ৰত ব্যৱহাৰ কৰিম যে উদ্ভিদৰ এনেকুৱা কি গুণ থাকিব যিবিলাক খেতিয়ক এজনে বিচাৰিব ঠিক আছে নে এজন খেতিয়কে কি কৰিব বিচাৰিব লাগিব যে মোৰ খেতিখিনিত বা মোৰ শস্যখিনিত এইটো গুণ লাগে কোনোবাই ক'ব পাৰে যে নহয় মোক এইটো শস্যখিনিত মোক বেলেগ এটা গুণ লাগে কোনোবাই খেতি কৰি আছে ধৰি লওক বীজ আহৰণ কাৰণে গতিকে তেওঁ কি কৰিব তেওঁ বৈজ্ঞানিকসকলে যে নাই মোক উদ্ভিদজোপা ডাঙৰ দীঘল হ'ব নালাগে মোক জাষ্ট বেছিকে বীজ লাগে ঠিক আছে নে উদ্ভিদজোপা কিমান ডাঙৰ হৈছে কিমান দীঘল হৈছে কিমান তাৰ পাত গজিছে সেইবিলাকৰ লগত মোৰ কোনো কথা নাই মোক খালি বীজ লাগে কিন্তু কোনোবাই কি কৰিছে নিজৰ পশুধনৰ বাবে গৰু গাহৰি বা বেলেগ যি তেওঁ মানে পশুধন আছে তেওঁ সিহঁতক খুৱাবৰ কাৰণে খাদ্য লাগে এতিয়া ঠিক আছে নে গৰুক খুৱাবৰ কাৰণে বা ঘোঁৰা আছে ঘোঁৰাৰ দানাৰ কাৰণে কি কৰিছে তেওঁক এতিয়া লাগে তেওঁ বীজৰ লগত কোনো কাম নাই তেওঁ গা গছডাল ডাঙৰ হ'ব লাগে বেছি পাত হ'ব লাগে গতিকে তেওঁ এটা বেলেগ কণ্ডিশ্যন হৈ গ'ল গতিকে কি কৰিব বৈজ্ঞানিকসকলে প্ৰথমতে কিছুমান চৰিত্ৰ বিচাৰি উলিয়াব যে যিবিলাক চৰিত্ৰৰ বাবে যদি আমি জিনৰ সাল সলনি ঘটাওঁ সেই চৰিত্ৰবিলাকে কি কৰিব খেতিয়কৰ সহায় কৰিব গতিকে সেইকাৰণে প্ৰথমতে আমি কি চাব গৈ আছো আকাংক্ষিত বৈচিত্ৰ্যপূৰ্ণ চৰিত্ৰ ঠিক আছে নে কি চৰিত্ৰটো আশা কৰিবি ঠিক আছে নাই কিতাপখনত উলিয়াই ললেও গম পাবি তাতে মই তাত যেনেকে আহে তেনেকে ক'ব গৈ আছো পইণ্ট কেইটা মানে চিৰিয়েল যাব বিচাৰি আছো বৰ্ণ সংকৰণৰ মাধ্যমেৰে উৎকৰ্ষ সাধন কৰিম কি চৰিত্ৰ উন্নতি সাধনৰ প্ৰয়োজন বা আকাংক্ষিত চৰিত্ৰ কি হ'ব কি চৰিত্ৰ আশা কৰিবি প্ৰথমটো হৈ গ'ল অধিক উৎপাদন ঠিক আছে নে অধিক উৎপাদন অৱশ্যে চাই এইটো পইণ্টটো চবেই বিচাৰিব যোনে যিমানে খেতি কৰি আছে সকলোৰে এটা আকাংক্ষা কি হ'ব যে মোৰ খেতিত বেছি উৎপাদন হওক গতিকে ধৰি লও 100 কেজি কিবা এটা উদ্ভিদৰ মানে চব্জিৰ বীজ লগাইছিলে ঠিক আছে নে যেনে ধানৰ বীজে ধৰিব পাৰো 100 কেজি বীজ লগাওঁতে কিমান কেজি ধান উৎপন্ন হ'ল জাষ্ট ধৰি লও 200 কেজি ধান উৎপন্ন হ'ল কিন্তু সেই 100 কেজিতে যদি সমান পৰিমাণৰ ধানে যদি সমান মাটিত লগাওঁতে যদি 500 কেজি উৎপন্ন হ'ব পাৰে তেতিয়াহ'লে খেতিয়কজনে কি হ'ব যথেষ্ট লাভ হ'ব গতিকে খেতিয়কজনে কি কৰিব যে এই চৰিত্ৰটো তেওঁ নিজৰ বীজত বিচাৰিব ঠিক আছে নে যে মোৰ বীজ এনেকুৱা হওক বৈজ্ঞানিকে বিচাৰিব যে খেতিয়কৰ বীজ এনেকুৱা হওক যাতে তেওঁ কি কৰিব সমান পৰিমাণৰ বীজতে বেছি পৰিমাণৰ ধান বা বেছি পৰিমাণৰ শস্য বা ফচল লাভ কৰিব পাৰে গতিকে প্ৰথম যোনটো চৰিত্ৰ যোনটো আকাংক্ষিত হয় সেইটো কি হয় অধিক উৎপাদন ঠিক আছে নে অৰ্থাৎ অধিক উৎপাদনৰ বাবে এতিয়া বৈজ্ঞানিকে কি কৰিব বৰ্ণ সংকৰণৰ মাধ্যমেৰে জিনীয় সালসলনি ঘটাব বি পইণ্টটো কি হয় ছেকেণ্ড আকাংক্ষিত বৈশিষ্ট্যটো কি হ'ব খেতিয়কৰ গুণগত মানৰ উৎকৰ্ষ সাধন উৎপাদন বৃদ্ধি হ'ল ঠিকে আছে ঠিক আছে নে বহুত উৎপন্ন হ'ল যেনে বিলাহী ধৰি লওক কিবা এটা বিলাহী খেতি কৰিছিলে 500 জোপা বিলাহীত জিনৰ সালসলনিৰ জৰিয়তে বহুত বিলাহী লাভ কৰিলে কিন্তু সেই বিলাহীখিনি যদি ছিঙি অনাৰ পাছতে থৈ দিয়াৰ লগে লগে এদিনতে যদি গেলি পচি যায় তেতিয়াহ'লে সেই বেছি উৎপাদন হ'ল তাৰ কি হ'ব একো লাভ নহ'ব গতিকে ছেকেণ্ডটো সেইকাৰণে কি ক'লে অকল কোৱান্টিটি নহয় পৰিমাণ নহয় তাৰ গুণৰো উৎকৰ্ষ সাধন কৰিব লাগিব বুজিছে যে আমি পইণ্টটো কি কৈছা বিলাহীৰ বৰ্ণ সংকৰণৰ জৰিয়তে উৎপাদনৰ পিছত সংৰক্ষণৰ সময় বঢ়োৱা জাষ্ট এটা উদাহৰণ মই দিলোঁ এতিয়া কি কৰিব লাগিব ছেকেণ্ড পইণ্টটো গুণগত মানৰ উৎকৰ্ষ সাধন অৰ্থাৎ বিলাহীখিনি উৎপন্ন কৰিলে বহুত উৎপন্ন হ'ল কিন্তু তাৰ লগতে আৰু এটা গুণ দৰকাৰ যাতে বিলাহীখিনি বহু দেৰিলৈকে সংৰক্ষিত কৰি ৰাখিব পৰা যায় যিকোনো বীজ যেতিয়া আমি আহৰণ কৰাৰ পাছত আমি বিচাৰিম যে বেছি দিনলৈকে যাতে ইয়াক সংৰক্ষণ কৰিব পৰা যায় এতিয়া লকডাউনৰ সময়ছোৱাত টিভি খোলাৰ লগে লগে দেখাবি নিউজ চেনেলবিলাকত দেখাব যে শস্যবিলাক কি হৈছে গেলি পচি নোহোৱা হৈ গৈছে অৰ্থাৎ চাইণ্টিফিক মাধ্যমেৰে যেতিয়া খেতি কৰা নহ'ব তেতিয়াহ'লে কি হ'ব শস্যবিলাক সহজতে গেলি পচি যাবলৈ আৰম্ভ কৰে ভাবচোন যেতিয়া যোনটো টিভিত চালে দেখা পাইছে বহুত হাজাৰ শ কেজি বিলাহী কি কৰিছে গেলি পচি গৈছে মাটিত পুতি পেলাইছে যদি সেই বিলাহীখিনি এনেকুৱা এটা জিন থাকিলে হয় বা এনেকুৱা এটা কোৱালিটি থাকিলে হয় যে বিলাহীখিনি এবছৰৰ কাৰণে বোলে গেলি পচি নাযায় তেতিয়াহ'লে খেতিয়কৰ কিমান লাভ হ'ল মানে লকডাউনৰ পাছত সেইখিনি বেছি পেলাই তাৰপৰা ধন আহৰণ কৰিব পাৰিলে গতিকে এইটো এটা গুণ হয় যিটো বৈজ্ঞানিকসকলে বিচাৰে বা খেতিয়কসকলে বিচাৰে যে এই গুণটো তেওঁলোকৰ বীজত থাকক তাৰপিছত নেক্সট পইণ্টটো কি হৈ গ'ল
জৈৱিক বা অজৈৱিক প্ৰভাৱ প্ৰতিৰোধ গুণগত মান উন্নয়ন কৰিলে নেক্সট এটা ইম্পৰ্টেণ্ট চৰিত্ৰ যিটো আমাক দৰকাৰ সেইটো হৈ গ'ল বীজত সেইটো হৈ গ'ল কি জৈৱিক বা অজৈৱিক প্ৰভাৱ প্ৰতিৰোধ আমি যেতিয়া দেখা পাইছো জৈৱিক বুলি ক'লে মনত ৰাখিব সাধাৰণ জীৱৰ কথা ভাবিব আমি যেতিয়া কিবা এটা খেতি কৰোঁ তাৰ ওপৰত বহুতো জৈৱিক আৰু অজৈৱিক কাৰকে প্ৰভাৱ পেলায় জৈৱিক কাৰক বুলি ক'লে যেনে বেক্টেৰিয়াই প্ৰভাৱ পেলায় ভেঁকুৰ লাগি যায় ঠিক আছে কীট পতংগই আক্ৰমণ কৰে উদ্ভিদৰ শস্যৰ ফচলত যাৰ কাৰণে কি হয় শস্যৰ ক্ষতি সাধন হয় নাইবা অজৈৱিক কাৰকত কি হয় যেনে উষ্ণতা কম বেছি হৈ গ'ল তেতিয়াও খেতি মৰি গ'ল বৰষুণ অলপ বেছি হৈ গ'ল তেতিয়াও খেতি মৰি গ'ল খৰাং বতৰ হ'ল তেতিয়াও খেতি মৰিলে গতিকে এইবিলাক কি হ'ব এনেকুৱা এটা বীজ তৈয়াৰী কৰিব লাগিব বা এনেকুৱা এটা বীজৰ তৈয়াৰী কৰিব পাৰি জিনীয় সালসলনিৰ মাধ্যমেৰে যিটো যাৰ ফলত কি হ'ব যে সেই শস্যবিলাকৰ ওপৰত কীট পতংগৰ প্ৰভাৱ পেলাব নোৱাৰিব বেছি নাইবা যি উষ্ণতাই নহওক উষ্ণতাৰ যদি তাৰতম্য ঘটে তাতো কি হ'ব বীজটো ভালকে গছজোপা বাঢ়িব পাৰিব বা বীজৰ পৰা ফচল উৎপন্ন হ'ব পাৰিব বা বেছি বৰষুণো যদি হৈ যায় অৰ্থাৎ খৰাং বতৰটো হৈ বৰষুণ দিলে বৰষুণৰ দিনতো কি হৈ গ'ল সেই বীজখিনিৰ পৰা ফচল উৎপন্ন হৈ গ'ল গতিকে এইটো এটা আকাংক্ষিত বৈশিষ্ট্য হয় যিটো খেতিয়কে নিজৰ বীজত বিচাৰে আৰু সেইটো কি কৰিব জিনীয় সালসলনিৰ মাধ্যমেৰে এইটো কৰিব পৰা যায় ঠিক আছে নে জৈৱিক আৰু অজৈৱিক একদম ইম্পৰ্টেণ্ট পইণ্ট হয় মনত ৰাখিবি আমাক কুৱেশ্যনত আহি থাকে যে শস্যৰ বীজৰ ওপৰত প্ৰভাৱ পেলাব পৰা জৈৱিক আৰু অজৈৱিক কাৰকসমূহ কি কি জৈৱিক কাৰক বুলি ক'লে বেক্টেৰিয়া ভেঁকুৰ কীট পতংগ অজৈৱিক কাৰক উষ্ণতা বৰষুণ খৰাং বতং এইবিলাক হৈ যায় অৰ্থাৎ এনেকুৱা এটা বীজ তৈয়াৰী কৰিব লাগিব যাৰ ওপৰত এইবিলাকৰ প্ৰভাৱ ইমানকে নপৰিব ঠিক আছে নেক্সট যোনটো ইম্পৰ্টেণ্ট আকাংক্ষিত বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰটো কি হৈ গ'ল পূৰ্ণতা প্ৰাপ্ত সময়ৰ পৰিৱৰ্তন ঠিক আছে নাই এতিয়া প্ৰথম কথা হৈ গ'ল ভাৰতত যদি চাওঁ খেতি মাটিৰ সংখ্যা যথেষ্ট কম ভাৰতৰ মাটিকালি জনসংখ্যা হিচাপত যথেষ্ট কম হয় তাৰোপৰি খেতি মাটিৰ সংখ্যাটো আৰু কম হয় গতিকে কি হয় এডৰা মাটিতে যদি কিবা এটা খেতি কৰোঁতে 7 মাহৰ পৰা 8 মাহ সময় লৈ লয় শস্য সিঁচাৰ পৰা বুলি পেলাই ফচল কটালৈকে তেতিয়াহ'লে সেই খেতিয়কজনে সেইডৰা মাটিত অকল এটা বা দুটা খেতিয়ে কৰিব পৰা যাব কিন্তু কিবা কাৰণে যদি জিনীয় সালসলনিৰ মাধ্যমেৰে কোনো এটা উদ্ভিদ যেতিয়া আমি শস্যৰ বীজ যেতিয়া লগাম তাক যেতিয়া চপোৱাৰ যোনটো কাল হয় সেইটো যদি আমি কমাই দিব পাৰোঁ তেতিয়াহ'লে কি হ'ব একেডৰা মাটিতে আমি বহুত খেতি কৰিব পাৰিম যেনে চাওক এটা শস্য যদি চপাওঁতে কি হয় 5 বা 6 মাহৰ পৰিৱৰ্তে 2 মাহৰ পৰা 3 মাহতে চপাব পাৰি তেতিয়াহ'লে কি হ'ব খেতিয়কৰ লাভ হ'ব গতিকে এইটো এটা আকাংক্ষিত বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰ হয় যিটো কি হ'ব খেতিয়কসকলে নিজৰ বীজত বিচাৰিব ঠিক আছে নে গতিকে এইটো হৈ গ'ল তাৰ পাছত নেক্সট পইণ্টটো হৈ গ'ল কি পইণ্টটো হৈ গ'ল অভিযোজনা অৰ্থাৎ আৰু এটা গুণ খেতিয়কক লাগে সেইটো হৈ গ'ল খেতিয়কক নিজৰ বীজত লাগে সেইটো হ'ল অভিযোজনা অৰ্থাৎ বেলেগ বেলেগ পৰিৱেশত ডাঙৰ দীঘল হ'ব পৰা এটা প্ৰক্ৰিয়া হয় যাক কি বুলি কয় অভিযোজনা এনেকুৱা এটা বীজ উৎপন্ন কৰা জিনীয় সালসলনিৰ মাধ্যমেৰে যিটো কি হ'ব পাৰে যিকোনো পৰিৱেশ যিকোনো বতৰতেই হ'ব পাৰে যেনে খৰাং বতৰত কিবা এটা লগাইছো কিবা কাৰণে যদি বাৰিষাও হৈ যাব মানে বৰষুণো হৈ যায় তেতিয়াও কিন্তু কি হ'ব বীজটোৱে সেই পৰিৱেশত ডাঙৰ দীঘল কৰিব পৰা ধৰ্ম লাভ কৰে এইটো প্ৰক্ৰিয়াটো কি বুলি কয় অভিযোজনা ঠিক আছে গতিকে এইটো এটা আকাংক্ষিত চৰিত্ৰ যিটো মনত ৰাখিবি এইটো হয় নে নহয় পাছৰ কথা এইটো খালি খেতিয়কৰ আকাংক্ষিত বৈশিষ্ট্য হয় এটা বীজত যিকেইটা চৰিত্ৰ খেতিয়কে বিচাৰে বুজিছে নাই তাৰপিছত লাষ্টটো হৈ গ'ল আমাৰ শস্য সম্বন্ধীয় আকাংক্ষিত বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰ আৰু তাতকে এটা ইম্পৰ্টেণ্ট লাষ্ট টপিকটো হৈ গ'ল কি খেতিয়কে কি বিচাৰে মই আগতেই কৈছো খেতিয়ক বুলি কোৱাৰ লগে বা কৃষক বুলি কোৱাৰ লগে লগে সব কৃষকে এনেকুৱা নহয় যে খেতিয়ক হয় আমি মনত ৰাখিব পশুপালকসকলকো খাদ্য উৎপাদন প্ৰক্ৰিয়াৰ অৰিহক হিচাপে জনা যায় ঠিক আছে নাই খাদ্য বুলি ক'লে যে অকল খেতিয়ক বা যোনে ধান খেতি কৰিছে তেওঁ খেতিয়ক এনেকুৱা নহয় যোনে গাহৰি পালন কৰিছে মুৰ্গী পালন কৰি আছে ঠিক আছে গৰু পালন কৰিছে ছাগলী পালন কৰি আছে তেওঁলোকক কি হয় একোটা খাদ্যৰ যোগান ধৰোতা হয় ঠিক আছে নাই তাৰ পৰা আমি খাদ্য পাওঁ গতিকে কি হ'ব পাৰে চা বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰ কি যেনে কোনোবা যদি এনেকুৱা খেতিয়ক থাকে এনেকুৱা দুই ধৰণৰ সাধাৰণতে খাদ্য উৎপাদনকাৰী থাকে এটা হৈ গ'ল এনেকুৱা খাদ্য উৎপাদনকাৰী যোনে অকল বীজৰ বাবে খেতি কৰে মানে যেনে যোনে ধান খেতি কৰে যোনে বিলাহীৰ খেতি কৰে যোনে গোম ধানৰ খেতি কৰে এনেকুৱা ব্যক্তিসকলে কিহৰ কাৰণে খেতি কৰে বীজৰ কাৰণে খেতি কৰে তেওঁলোকক ধান কিমান উৎপাদন হ'ব তাৰ লগত মতলব হৈছে গা গছডাল কিমান ডাঙৰ হ'ব কিমান সৰু হ'ব সেইটোলৈ তেওঁলোকৰ মতলব নাই গতিকে যোনে বীজৰ বাবে খেতি কৰে তেওঁলোকে কি বিচাৰিব যে তেওঁলোকৰ বীজৰ পৰা যি গছ হ'ব সেয়া সৰু হওক আৰু বেছি বীজ হওক ঠিক আছে নাই গছ আকাৰ কিয় সৰু হ'ব লাগে মনত ৰাখিবি ধান গছ এজোপা যদি চাওঁ তাত যদি বহুত পাত লাগি যায় ঠিক আছে নাই বেছি পাত হ'লে কিবা এজোপা গছত যদি বহুত ঠাল ঠেঙুলি থাকে পাত থাকে সেই ঠাল ঠেঙুলি আৰু পাতবিলাকে কি কৰিব বীজৰ যি খাদ্য হয় সেই খাদ্য কি কৰিব সিহঁতে গ্ৰহণ কৰিব ঠিক আছে ইয়াত বীজ ধৰিলে দুটা বীজ আছে ইয়াতে বহুত পাত গজিলে ডাঙৰ ডাঙৰ পাত আছে জোপোহা গছ হয় এতিয়া ই ডাঙৰ দীঘল হোৱাৰ লগে লগে কি হ'ব ইয়াৰ যি খাদ্য আছিলে বীজৰ কাৰণে যি খাদ্য উৎপন্ন কৰিছিলে উদ্ভিদজোপাই সেই খাদ্যৰ এতিয়া বেছিভাগ অংশ কোনে গ্ৰহণ কৰিব পাতবিলাকে গ্ৰহণ কৰিব যাৰ ফলত কি হ'ব উদ্ভিদজোপাৰ বীজৰ পৰিমাণ কমি যাব
সেইকাৰণে কি কৰিব খেতিয়কে বিচাৰিব যে যোনে বীজৰ কাৰণে খেতি কৰি আছে তেওঁলোকে বিচাৰিব যে তেওঁলোকৰ উদ্ভিদজোপা আকাৰ সৰু হওক, বেছি পাত পুত একো নাথাকক, বেছি বীজ থাকক। গতিকে এইটো এটা কি হৈ গ'ল আকাংক্ষিত বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰ হৈ গ'ল তেওঁলোকৰ বাবে। আকৌ কিছুমানে কি কৰিব এনেকুৱা শস্য বিচাৰিব যি শস্য কি কৰিব পাৰে তেওঁলোকে পশুধনক খুৱাব পাৰে। ঠিক আছে নাই, তেওঁলোকৰ বীজৰ লগত কোনো মতলব নাই, কিন্তু তেওঁলোকে যি গৰু পালন কৰি আছে বা যি ছাগলী পালন কৰি আছে সিহঁতৰ কাৰণে তেওঁলোকক খাদ্যৰ দৰকাৰ। গতিকে তেওঁলোকে কি বিচাৰিব যে তেওঁলোকৰ যি উদ্ভিদৰ বীজ হওক সেই বীজজোপা কি হওক, সেই বীজৰ পৰা যি উদ্ভিদ হওক সেই জোপোহা হওক, ডাঙৰ দীঘল হওক, আৰু লগতে তাত কি বেছি থাকক, পাতৰ সংখ্যা বেছি থাকক। অৰ্থাৎ কোনোবা এনেকুৱা ব্যক্তিও থাকিব পাৰে যে যোনে নিজৰ গৰু ম'হক খুৱাবৰ কাৰণে ধান খেতিটো কৰিছে, কিন্তু সেই ধানৰ ওপৰত ইমান মন দিয়া নাই, সি মন দিছে কি ধানৰ পৰা উৎপন্ন হোৱা খেৰৰ ওপৰত। ঠিক আছে নাই, গতিকে সি কি বিচাৰিব যে ধানৰ বীজ ইমান নালাগে মোক কি লাগে বেছিকে তাৰ খেৰ লাগে, যাৰ কাৰণে উদ্ভিদজোপাত বহুতো পাত হওক, ধান গছজোপাত বীজ কম লাগিলে কেইটামান বীজ লাগিলে হওক ধানৰ বীজ, বাট মোক পাতৰ সংখ্যা বেছি লাগে। গতিকে তেওঁ কি বিচাৰিব, এইটো এটা আকাংক্ষিত চৰিত্ৰ, তেওঁ আশা কৰিব যে তেওঁ যি বীজ ৰোপণ কৰক সেই বীজত এনেকুৱা গুণ থাকক যে উদ্ভিদজোপা জোপোহা হৈ যাওক, ডাঙৰ দীঘল, পাত চাত বহুত বেছি থাকক। ঠিক আছে নে, এইকেইটা হৈ গ'ল আমাৰ কি আকাংক্ষিত বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰ। কিহৰ ওপৰত ডিপেণ্ড কৰিবলৈ, বীজৰ ওপৰত ডিপেণ্ড কৰিবলৈ, অৰ্থাৎ বীজৰ প্ৰকাৰ, বীজ এটাত কি গুণ থকাটো ভাল হয় সেইকেইটা আমি ডিচাইড কৰিলো। ঠিক আছে নে, নেক্সট যোনটো আমি পইণ্ট পঢ়িব গৈ আছো, মনে ৰাখি পইণ্টকেইটা আমি ইয়াৰ পৰাই পঢ়ি আছো, শস্যৰ প্ৰকাৰৰ উৎকৰ্ষ সাধন, এই পইণ্টটো হৈ গৈছে আৰু ইয়াৰ লগত জড়িত পইণ্টকেইটা আমি পঢ়িলো, কি বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰ আমাক দৰকাৰ হয় বীজৰ লগত। নেক্সট আমি কি পঢ়িম, উৎপাদন ব্যৱস্থা উৎকৰ্ষ সাধন। এতিয়া আমি চাম শস্যৰ বীজৰ উন্নতি সাধন আমি কেনেকৈ কৰিব পাৰোঁ, আমি দেখিলো কি উন্নতি সাধন কৰিব লাগে আমি চালো। এবাৰ চাম যে বীজ যেতিয়া লগালো এই উন্নত মানৰ বীজ, তাৰ পাছত আমি কি ব্যৱস্থা ল'ব লাগিব উৎপাদন ব্যৱস্থা, তাৰ কাৰণে আমি নেক্সট পইণ্টত চাব গৈ আছো। ঠিক আছে, মই আগতে কৈছো হেছটেগ লগালে মনত ৰাখিবি, এটা নতুন পইণ্ট আৰম্ভ হৈ গৈছে। ঠিক আছে নে, এবাৰ আমি কি চাম, শস্য উৎপাদনৰ উৎকৰ্ষ সাধন। ঠিক আছে নাই, উৎপাদনৰ উৎকৰ্ষ সাধন। এতিয়া কিবা এটা বস্তু বীজ লগোৱাৰ পাছত যেতিয়া কিবা এটা বাঢ়িব লাগিব বা যিকোনো মানুহে হওক যি হওক বৃদ্ধি হ'ব লাগিব, বৃদ্ধিৰ কাৰণে তাক কি দৰকাৰ হয়, কিছুমান অনুপোষক দ্ৰব্যৰ দৰকাৰ, যেনে আমাক ভিটামিন লাগে, কাৰ্বহাইড্ৰেট, চৰ্বি লাগে। এতিয়া উদ্ভিদজোপাক বাঢ়িবৰ কাৰণে কি হ'ব, কিছুমান বিশেষ বস্তু লাগে। ঠিক আছে, এতিয়া এই পইণ্টত চা, উদ্ভিদৰ অনুপোষক দ্ৰব্য। ঠিক আছে নে, এতিয়া মানুহক যেনেকৈ বাঢ়িবৰ কাৰণে কাৰ্বহাইড্ৰেট, চৰ্বি, ভিটামিন লাগে, উদ্ভিদকো বাঢ়িবৰ কাৰণে কি হয়, কিছুমান নিৰ্দিষ্ট ধৰণৰ দ্ৰব্যৰ প্ৰয়োজন হয়, যাক আমি কি বুলি কওঁ, অনুপোষক দ্ৰব্য। এই পইণ্টটো মনত ৰাখিব, যথেষ্ট ইম্পৰ্টেণ্ট, পৰীক্ষাত বহুবাৰ 1 নম্বৰ প্ৰশ্নৰ কাৰণে সোধে। উদ্ভিদক মুঠ কিমান বিধ অনুপোষক দ্ৰব্য লাগে জানে, উদ্ভিদক মুঠ 16 বিধ অনুপোষক দ্ৰব্য লাগে। অনুপোষক দ্ৰব্য মানে তাৰ বৃদ্ধিৰ বাবে যি প্ৰয়োজনীয় দ্ৰব্য। তাৰ ভিতৰত চা কেইটামান দ্ৰব্যৰ নাম মই লিখি দিয়া আছে, 16টা নামে লিখা আছে সাধাৰণতে। প্ৰথমতে চা, কাৰ্বন, অক্সিজেন, হাইড্ৰজেন। উদ্ভিদক অতি প্ৰয়োজনীয় 3টা মৌল হৈ গ'ল উদ্ভিদৰ কাৰণে, কাৰ্বন, অক্সিজেন আৰু হাইড্ৰজেন। আৰু এই কাৰ্বন, অক্সিজেন আৰু হাইড্ৰজেন 16 বিধৰ ভিতৰত 3টা কাৰ্বন, অক্সিজেন, হাইড্ৰজেন, ইয়াত আমি ক'ৰ পৰা পাই, উদ্ভিদে পানী আৰু বায়ুৰ পৰা পায়। ঠিক আছে নে, পানীৰ পৰা হাইড্ৰজেনো পায়, অক্সিজেনো পায়, বা বায়ুৰ পৰা কি পাই যায়, কাৰ্বন ডাই অক্সাইড পায়, কাৰ্বন পাই যায়। ঠিক আছে নে, কাৰ্বন ডাই অক্সাইড থাকে, তাক কি কৰিব, ভাঙি পেলাই কাৰ্বন আৰু অক্সিজেন হিচাপে উদ্ভিদে পৃথক কৰি ল'ব নিজৰ প্ৰয়োজনীয় মৌল হিচাপে। কাৰ্বন ডাই অক্সাইড হিচাপে উদ্ভিদে ব্যৱহাৰ নকৰে। যি নহওক 3টা প্ৰয়োজনীয় মৌল পালো, কাৰ্বন, অক্সিজেন, হাইড্ৰজেন, এইকেইটা ক'ৰ পৰা পায়, পানী আৰু বায়ুৰ পৰা পাই যায়। তাৰপাছত হৈ গ'ল মুখ্য অনুপোষক। এইটো আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্ট হয় যে উদ্ভিদৰ 6টা এনেকুৱা অনুপোষক দ্ৰব্য আছে, 6 বিধ, যাক কোৱা হয় মুখ্য অনুপোষক। অৰ্থাৎ এইকেইটা যদি নাপায় উদ্ভিদজোপা ভালকে বৃদ্ধি হ'বই নোৱাৰে, লাগিলে তো যিমান উন্নত মানৰ বীজেই নলগাও কিয়। সেইকেইটা কি হয়, নাইট্ৰজেন, ফছফৰাছ, পটেছিয়াম, কেলছিয়াম, মেগনেছিয়াম আৰু ছালফাৰ। এই 6টা হৈ গ'ল উদ্ভিদৰ মুখ্য অনুপোষক। অৰ্থাৎ 16 বিধৰ ভিতৰত 3 বিধ পালে পানী আৰু বায়ুৰ পৰা, তাৰে 6 বিধ, নেক্সট 6 বিধ হৈ গ'ল মুখ্য অনুপোষক। আকৌ আৰু বাকী যি থাকিলে সেইকেইটা হৈ গ'ল কি, ক্ষুদ্ৰ মাত্ৰিক অনুপোষক। অৰ্থাৎ বাকী যিকেইটা থাকিলে সেইকেইটা ইমানো আমাক উদ্ভিদজোপাক প্ৰয়োজন নাই, অৰ্থাৎ লাগে বাট কম পৰিমাণে লাগে, যেনে ক্ষুদ্ৰ মাত্ৰিক, যেনে আইৰণ হৈ গ'ল, মেংগানিজ হৈ গ'ল, বৰণ, জিংক, কপাৰ, মেলাবডেনাম বুলি এটা বস্তু আছে, ক্লৰিন হৈ গ'ল। এইকেইটা বস্তু কি হয়, উদ্ভিদক অতি কম পৰিমাণ লাগে, যাৰ কাৰণে কি বুলি কোৱা হয়, ক্ষুদ্ৰ মাত্ৰিক অনুপোষক। গতিকে কুৱেশ্যন আহিব পাৰে মুখ্য অনুপোষক বুলিলে কি বুজা, মনত ৰাখিবি সংজ্ঞাটো কি হ'ব, যে উদ্ভিদৰ অনুপোষক দ্ৰব্যৰ ভিতৰত 6 বিধ অনুপোষক দ্ৰব্য অতি প্ৰয়োজন, তাক কি বুলি কোৱা হয়, মুখ্য অনুপোষক। উদাহৰণ হিচাপে তই 3টা মনত ৰাখিব পাৰ, নাইট্ৰজেন, ফছফৰাছ আৰু পটেছিয়াম মেইনলি। ঠিক আছে, তাৰপিছত আগত আৰু ক্ষুদ্ৰ মাত্ৰিক অনুপোষক কাক বোলে, যিবিলাক উদ্ভিদক অতি কম পৰিমাণে লাগে, সেই তাক কোৱা হয় ক্ষুদ্ৰ মাত্ৰিক অনুপোষক দ্ৰব্য। ঠিক আছে, এতিয়া চা কথাটো হৈ গ'ল যে তিনি ধৰণৰ আমি তিনি ধৰণৰ অনুপোষক দ্ৰব্য পালো। 3টাটো হৈ গ'ল এচেঞ্চিয়েলি হয়, বাট সিহঁত কি হয়, পানী আৰু বায়ুৰ পৰা লাভ কৰে। মনত ৰাখিবি, যেতিয়া মুখ্য অনুপোষকৰ কথা ক'ম, মুখ্য অনুপোষক বুলি তেতিয়া ক'ম মই, এক ছেকেণ্ড,
মুখ্য অনুপোষক বুলি যেতিয়া ক'ম তেতিয়া মনত ৰাখিবা ছটাৰ কথাই মনত ৰাখিম নাইট্ৰজেন ফছফৰাছ পটাছিয়াম কেলছিয়াম মেগনেছিয়াম আৰু ছালফাৰ এতিয়া মাটিত যেতিয়া এই মুখ্য অনুপোষকৰ অভাৱ অনুভৱ হয় বা অভাৱ ঘটে তেতিয়াহ'লে তাৰ কাৰণে আমি কি কৰিব লাগিব সাৰ প্ৰয়োগ কৰিব লাগিব মানে মাটিত প্ৰথম পৰা উপস্থিত থাকে নাইট্ৰজেন ফছফৰাছৰ দৰে এই মৌলবিলাক কিন্তু যেতিয়া একেডৰা মাটিতে বহু বছৰ ধৰি খেতি কৰা হ'ব তেতিয়া কি হয় যে এই অনুপোষক দ্ৰব্যবিলাক লাহে লাহে কমি যাবলৈ আৰম্ভ কৰে নাইবা কেতিয়াবা কি হয় বহুত দিন খেতি কৰি আছে ওপৰৰ মাটিখিনিত এই অনুপোষক দ্ৰব্যবিলাক নোহোৱা হৈ যায় কিন্তু অলপ যদি গভীৰতালৈ যাওঁ মাটিখিনিত সেই অনুপোষক দ্ৰব্যবিলাক মজুত থাকে গতিকে আমি কি কৰিব লাগিব হয়তো আমি সাৰ প্ৰয়োগ কৰিম ওপৰৰ পৰা নাইবা সেই তললৈ যি অনুপোষক দ্ৰব্য তলৰ মাটিত আছে সেই মাটিখিনি কি কৰিম বাহিৰলৈ উলিয়াই আনিব লাগিব যি নহওক প্ৰথমতে সাৰ বুলি যেতিয়া ক'ম নেক্সট পইণ্টটোত আমি মনত ৰাখিবি শস্যৰ উৎপাদন ব্যৱস্থাৰে পাৰ্ট হয় সাৰটো যেতিয়ালৈকে হেছটেগ নাহে তাৰ লগতে জড়িত হৈ থাকিব সাৰ সাৰ সাধাৰণতে তিনি প্ৰকাৰৰ থাকে এটা হৈ গ'ল জৈৱ সাৰ তাৰপিছত হৈ গ'ল পচন সাৰ প্ৰথমতে প্ৰধান পাৰ্টটো হৈ গ'ল সাৰৰ এটা এক নম্বৰ সাৰটো হৈ গ'ল জৈৱ সাৰ ঠিক আছে আমি জৈৱিক সাৰৰ কথা পঢ়িম প্ৰথমতে জৈৱ সাৰ দুই ধৰণৰ এবিধ হৈ গ'ল পচন সাৰ তাৰপিছত হৈ গ'ল কেঁচুমতা সাৰ পচন সাৰ বুলি ক'লে কি ক'ম যেতিয়া পচন সাৰ মানে বেলেগ একো নহয় জৈৱিক সাৰ বুলি যেতিয়া ইয়াৰ পাৰ্টটো আমি কৈছো জৈৱিক সাৰ বুলি ক'লে জীৱৰ জড়িত হৈ থাকিব যিবিলাক জীৱিত পদাৰ্থ হয় তাৰ পৰা যেতিয়া সাৰ আমি প্ৰস্তুত কৰিম ঘৰতে তেতিয়াহ'লে তাক সাধাৰণতে জৈৱিক সাৰ বুলি কোৱা হয় জৈৱিক সাৰ দুই ধৰণৰ পচন সাৰ আৰু কেঁচুমতা সাৰ পচন সাৰ বুলি ক'লে কেনেকৈ তৈয়াৰ কৰা হয় গাঁত খান্দি পেলাই প্ৰথমতে তাত বিভিন্ন মল মূত্ৰ গোবৰ সাধাৰণতে ধৰি লওক গোবৰ দিলে তাৰপিছত আকৌ তাৰ ওপৰত পাত জাবৰ জোঁথৰ পেলাইলে তাৰপিছত আকৌ গোবৰ দিলে দি পেলাই কি কৰিলে গাঁতটো পুতি ৰাখিলে আৰু কেইমাহমান পাছত বা কেইসপ্তাহমান পাছত তাত যিটো সাৰ প্ৰস্তুত হ'ব সেইটো কি হৈ গ'ল পচন সাৰ বুলি তাক কোৱা হয় আনহাতে কেঁচুমতা সাৰো সেই একেই হয় এই পচন সাৰতে যেতিয়া পাত গোবৰ বা পাতৰ লগত এতিয়া কেঁচু যোগ কৰি দিব তেতিয়া সেই সাৰটো কি বুলি কোৱা হয় কেঁচুমতা সাৰ বুলি কোৱা হয় ঠিক আছে নে মনত ৰাখিবি কেঁচুৱে খাদ্যবিলাক খাই পেলাই যেতিয়া মল মূত্ৰ ত্যাগ কৰিব সিও এক প্ৰকাৰ অতি উন্নত মানৰ সাৰ বনি যায় সেইটো হৈ গ'ল কেঁচুমতা সাৰ কিন্তু মনত ৰাখিম যে এই দুইবিধ সাৰে আমি কি কৰিব পাৰো ঘৰতে বনাব পাৰো তাৰোপৰি এই সাৰৰ এটা ভাল সুবিধা কি হয় যে ইহঁতে পৰিৱেশ প্ৰদূষণ নকৰে ঠিক আছে নে এই সাৰবিলাকে কিবা কাৰণে মাটিৰ অনিষ্ট অৱশ্যলি ইয়াৰ পৰিমাণ যথেষ্ট বেছি দিবলগীয়া হয় উন্নত মানৰ কৰিবৰ কাৰণে কিন্তু ই পৰিৱেশ প্ৰদূষণ নকৰে আৰু এই সাৰবিলাকত মনত ৰাখিবি নাইট্ৰজেন ফছফৰাছ পটাছিয়ামৰ দৰে মৌলবিলাক থাকে গতিকে জীৱৰ পৰা যিবিলাক সাৰ জীৱিত পদাৰ্থৰ পৰা তৈয়াৰ কৰা হয় জৈৱিক সাৰ পচন সাৰ আৰু কেঁচুমতা সাৰ জৈৱিক সাৰৰ দুটা পাৰ্ট হৈ গ'ল নেক্সট হৈ গ'ল আমাৰ সাৰটো কি হৈ গ'ল এইটো হৈ গ'ল অজৈৱিক সাৰ গতিকে যেতিয়া ৰাসায়নিক বা কেমিকেল লেবত যেতিয়া কিবা এটা সাৰ প্ৰস্তুত কৰা হ'ব তাক কি বুলি কোৱা হয় অজৈৱিক সাৰ বুলি কোৱা হয় হয়নে আৰু অজৈৱিক সাৰ আমি সাৰ বুলি কোৱা লাগে আমি এটা বস্তু আমি আগৰ চেপ্টাৰটো পাইছোঁ নাইট্ৰজেন যুক্ত সাৰ ফছফৰাছ যুক্ত সাৰ আৰু পটাছিয়াম যুক্ত সাৰ ক্লাছ 8ত আমি পাইছিলোঁ গতিকে যেতিয়া সাৰ বুলি আমি বজাৰৰ পৰা সাৰ কিনিবলৈ যাওঁ অজৈৱিক সাৰ হয়তো সেই নাইট্ৰজেন থাকে তাত ফছফৰাছ থাকে নাইবা পটাছিয়াম থাকে মাটিখিনি পৰীক্ষা কৰাৰ পাছত কি কৰিব মাটিৰ বৈজ্ঞানিকে ক'ব যে এই সাৰটো ইয়াত কমি আছে আৰু সেইমতে কি কৰিব নাইট্ৰজেন থকা বা ফছফৰাছ থকা বা পটাছিয়াম থকা সাৰ খেতিয়কে কিনিব তাৰপিছত আন এক প্ৰকাৰৰ সাৰ হৈ গ'ল এইটো হৈ গ'ল সেউজ সাৰ মই আগতে কৈছোঁ যে এডৰা মাটিত যেতিয়া বহুদিন খেতি কৰি থকা যায় ৰাসায়নিক সাৰবিলাক কলৈ গুচি যায় তললৈ গুচি যায় অৰ্থাৎ অনুপোষক দ্ৰব্যবিলাক তললৈ গুচি যায় এতিয়া কি কৰে খেতিয়কবিলাকে এনেকুৱা কিছুমান শস্যৰ খেতি কৰে যাৰ শিপা বহুত তললৈকে গুচি যাব পাৰে ঠিক আছে নে তেনেকুৱা দুবিধ কি হয় চানহেম আৰু গোৱাৰ চানহাম্প আৰু গোৱাৰ দুবিধ শস্য হয় এই শস্য দুবিধ কি কৰা হয় যেতিয়া কিবা এটা ভাল শস্যৰ খেতি কৰা হ'ব তাৰ আগতে খেতিয়কে কি কৰে এই চানহাম্প আৰু গোৱাৰৰ খেতি সেই মাটিডৰাত কৰি দিয়ে আৰু এই শস্যবিধৰ বৈশিষ্ট্য কি যে ইয়াৰ শিপা যথেষ্ট তললৈকে গুচি যায় এতিয়া ওপৰৰ মাটিখিনিত কি হৈছে সাৰৰ পৰিমাণ কমি গৈছে নাইট্ৰজেন ফছফৰাছ পটাছিয়ামৰ পৰিমাণ কমি গৈছে এই উদ্ভিদখিনি যেতিয়া ইয়াত ৰুই দিব তেতিয়াহ'লে কি হ'ব ইয়াৰ শিপা যথেষ্ট তললৈকে যাব আৰু যেতিয়া উদ্ভিদখিনি ডাঙৰ হ'ব তেতিয়া কি কৰিব ইহঁতক উঘালি পেলাব এই যে শিপাখিনি তললৈ গুচি গৈছিলে যেতিয়া এই শস্যবিলাক উঘালি পেলোৱাৰ লগে লগে কি হ'ব শিপাৰ লগতে এই অনুপোষক দ্ৰব্যবিলাকক কি হ'ব মাটিৰ ওপৰলৈ গুচি আহিব গতিকে এনেকুৱা সাৰক কি সাৰ বুলি কোৱা হয় সেউজ সাৰ বুলি কোৱা হয় দুবিধ সেউজ সাৰ কি হয় চানহাম্প আৰু গোৱাৰ মনত ৰাখিবি ইয়াৰ খেতি কৰা হয় একচুৱেলি ধৰি লওক কিবা এটা খেতি বিলাহী বা কিবা এটা খেতি কৰিব গৈছ বা ঘুম ধানৰ খেতি কৰিব গৈছ মাটিত সাৰৰ পৰিমাণ কমি গৈছে তই গম পাইছ যে অনুপোষক দ্ৰব্যবিলাক তললৈ গুচি গ'ল তেনেকুৱা ক্ষেত্ৰতে সেউজ সাৰ লগোৱা হয় ইহঁতৰ শিপা তললৈকে যাব আৰু উঘালি পেলোৱাৰ লগে লগে তলত যিমানবিলাক অনুপোষক দ্ৰব্য সোমাই গৈছিলে সিহঁতক বাহিৰলৈ উলিয়াই আনিব ঠিক আছে নে গতিকে ৰাসায়নিক সাৰ প্ৰধানকৈ তিনি প্ৰকাৰ জৈৱ সাৰ অজৈৱিক সাৰ আৰু সেউজ সাৰ জৈৱ সাৰৰ পাৰ্ট দুটা পচন সাৰ আৰু কেঁচুমতা সাৰ অজৈৱিক সাৰ বুলি ক'লে ৰাসায়নিক তৈয়াৰ কৰা সাৰ এই সাৰৰ কি হয় কেতিয়াবা আমাক কি লিখিব আহিব জৈৱিক সাৰ অজৈৱিক সাৰ তুলনা কৰা জৈৱিক সাৰৰ বৈশিষ্ট্য লিখিম ইফালে অজৈৱিক সাৰ আৰু অজৈৱিক সাৰ পাৰ্থক্য লিখিব গ'লে কি হ'ব জৈৱিক সাৰ আমি ঘৰতে তৈয়াৰ কৰিব পাৰোঁ অজৈৱিক সাৰ ৰাসায়নিক তৈয়াৰ কৰা হয় জৈৱিক সাৰে কি কৰে
পৰিৱেশ প্ৰদূষণ নকৰে কিন্তু অজৈৱিক সাৰে কি কৰিব পৰিৱেশ প্ৰদূষণ কৰিব কেনেকে এই নাইট্ৰজেন ফছফৰাছ পটাছিয়াম যি আমি মাটিত দিওঁ কিবা কাৰণে যদি বৰষুণৰ পানী এইবিলাক উটুৱাই লৈ যায় লৈ পেলাই কি কৰিব ইহঁতক খাদ্য শৃংখলাত প্ৰৱেশ কৰিব অৰ্থাৎ ইহঁতক উটুৱাই লৈ গৈ পেলাই আমাৰ কুঁৱাৰ পানী বা এনেকুৱা নলা এনেকুৱা দমকলৰ পানীৰ যিটো উৎস হয় সেই পানীত যদি মিহলাই দিয়ে সেই পানী আমি খোৱাৰ লগে লগে এই ৰাসায়নিক দ্ৰব্যবিলাক বিষাক্ত দ্ৰব্যবিলাক কি হ'ব আমাৰ শৰীৰলৈ গুচি আহিব পাৰে গতিকে কি কৰিব পৰিৱেশৰ প্ৰদূষণ ঘটাব অৰ্থাৎ খাদ্য শৃংখলৰ প্ৰদূষণ ঘটাব পাৰে গতিকে অজৈৱিক সাৰ একেটা মানে জৈৱিক সাৰ অজৈৱিক সাৰ পাৰ্থক্য লিখিব পাৰো ঠিক আছে আৰু সেউজ সাৰটো গম পালে চানহাপ গোৱাৰ এই উদাহৰণকেইটা মনত ৰাখিবি সাধাৰণতে কেনেদৰে কাম কৰিলে মই কৈছোৱেই তলত সোমাই যায় উঘালি পেলোৱাৰ লগে লগে ওপৰলৈ গুচি আহিব তেনেকে মাটিত পেলাই থৈ দিব সেইবিলাক শুকাই যোৱাৰ পাছত ইহঁত নিজে একোটা সাৰ বনি যাব আৰু তাৰ পাছত তাত খেতি কৰিব গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনি মই ক'লো ইয়াৰ ওপৰত মই কুৱেশ্যন দি পেলাই কিছুমান কুৱেশ্যনৰ এনচাৰ মই কৰি দিম কিছুমান হোমৱৰ্ক হিচাপে থাকিব ইউটিউব চেনেলতে কৰিব পাৰিম ঠিক আছে